ঐ দুল মাছ ধৰিবিয়ে মানে গোটেই জোহাৰৰ পাৰ্টিটো ইয়াত বহি আছে প্ৰথম মানে ভিডিঅ'টোৰ ষ্টাৰ্টিঙে জোহাৰৰ পৰা হৈছে তাৰপিছত বেলেগ বেলেগ ডিষ্ট্ৰিক্ট যাম প্ৰথম যোৰহাট আহি আছে ৰাইজৰ সমাগম পলখনি শিৱসাগৰ পলখনিত এখন ফিচিং কম্পিটিশ্যন পাতিছে আহিছোঁ তাতে দেখালোঁ আপোনালোকক বেনাৰ বহুত নম্বৰত দেখিছে চাগে মোক আজি লগ পাইছে কিয়নো আজি প্ৰায় 2 মাহ হৈ গ'ল ভিডিঅ' দিয়া নাই গা ভাল নাছিলে টোটেলি বহি দিছিলোঁ এই 2 মাহৰ পিছত আজি আকৌ এখন ফিচিং কম্পিটিশ্যন পাইছোঁ তাতে নতুনকৈ ভিডিঅ' বনাবলৈ আহিছোঁ এয়া গোটেই কমিটিয়ে টিকেট দি আছে আহি আছে ৰাইজ টিকেট লৈ আছে গৈ আছে এই পুখুৰী পাৰত গোটেই মানুহ বহি আছে দেখিছে না মানুহ কম হৈছে বৰ্তমান আহি আছে বুলি কৈছে কমিটিৰ এজন আছে লক্ষী দাস তেখেতৰ নাম এখেতেই খেলখন খেলাইছে আপোনাৰ মতে কেনেকুৱা হ'ব মানুহ কিমান হ'ব খেলখন ভালে হ'ব লাগে কিন্তু মানুহ আমি যিমানটো আশা কৰিছিলোঁ সিমানটো বৰ্তমান এতিয়ালৈকে হোৱা নাই মানুহ 50 মান এতিয়া হৈছে আমি 150 মান মানুহৰ টাৰ্গেট আছিলে যদি মানুহ কম হয় কি কৰিব যদি মানুহ কম হয় তেতিয়া আমি খেলুৱৈসকলকে পেলাই দিম তেওঁলোকে এটা ডিচিশ্যন কৰিব তেওঁলোকৰ সিদ্ধান্ত মতে কামটো আমি কৰিম বুলি সিদ্ধান্ত লৈছোঁ আৰু মাছ আছেনে মাছ আপোনালোকে বৰশী পেলোৱাৰ পিছতে লগালগ মাছ গম পাব ন এনেই কিমান আছে দটো দ মানে জেচিপি খনা পুখুৰী গতিকে কোনোবা জেগাত বাম কোনোবা জেগাত দ এতিয়াও মানুহটো তল যাব এনেকুৱা মানে সব জেগাতে সমান প্ৰায় মানুহ তল যাবই আৰু মানুহ তল কিছু জেগাত নাযায় কিছু জেগাত মানুহ তল যাব কিন্তু স্কোৱাৰ ভাগেই আছে পুখুৰীটো গতিকে এই লগ পালে লক্ষী দাস তেখেতৰ আণ্ডাৰতে খেলখন হৈছে তাৰপৰা যি কি নহয় বহুত দিনৰ মূৰত লগ পাইছে ভিডিঅ'ত কিয়নো আজি বহুত দিনলৈ দিলীপ দা বহি আছে ডেৰগাঁৱৰ পৰা আহিছে গোলাঘাটৰ পৰা লগৰ ৰকম আছে মোৰ লগত এয়া মোৰ বন্ধু নিতু পাটনাৰ আমি আহিছোঁ খেলিবলৈ চাওঁ কি হয় পুখুৰীটো দেখিতো ভালেই লাগিছে বাৰু বৰ ডাঙৰ নহ'লেও পুখুৰীটো ঠিকেই আছে মাছ আছে যথেষ্ট মাছ আছে কিন্তু মানুহ এতিয়ালৈকে খেলুৱৈ নাই এতিয়া খেলুৱৈ কি হয় কি নহয় নাজানো খেলখন 9টাৰ পৰা আছিলে 9টাৰ পৰা 9:30 কৰিলে তেখেতলোকে আধা ঘণ্টা আৰু বঢ়াই দিলে চাওঁ সময় আছে আৰু আধা ঘণ্টা আহিব পাৰে মানুহ এইসকল বহি আছে গোটেই পাৰ্টি অচিনাকি বুলিবলৈ কোনোৱে নাই গোটেই চিনাকি এয়া ডিব্ৰুগড় একৰামুল ডিব্ৰুগড়ৰ পৰা আহি পাই গৈছে চৰকাৰ দা গোলাঘাট প্ৰথম খেল আহিছে সেইকাৰণে উপভোগ ল'বলৈ লাষ্ট খেলখন খেলিছিলোঁ একেলগে যি হ'ল তাকে ডিব্ৰুগড়ৰ পৰা তোমালোক কেইটা আহিছা 3টা আহিলে আচল মেইন কথা কি ৰোজা মাছ চলি আছে সেইটোৱে ৰোজা আজি ফাইনেল খেল আছে ক্ৰিকেটৰ সেইটো মেইন মানুহ সেইটো কাৰণে অলপ কমিলে থাকে মানুহ হ'লে খেল ভাল হয় কেলে নাই হয় লাষ্টৰ খেলখন বেয়া হ'ল মনবিলাক অলপ মানে হৈ গ'ল আচলতে দেখাব নোৱাৰিলোঁ ইমানেই মাছ উঠিছে ৰূপচন্দা ময়ে উঠালোঁ এটা বাৰু পঠিয়ালোঁ এটা পেলাই দিলোঁ ইমান মাছ চবেই মাছ পাইছে নোপোৱা মানুহ নাই মানে অকল ৰূপচন্দা সেইটো এটা লাগি আছে যিটো সেইটো ডাঙৰ সেইটো কচ মাছ কচ ডাঙৰ এটা উঠিলে কচ এই এটা আমাৰ ই পকাইছে ইও কচে লগাইছে নি কি হয় এইটো কচ কচ লাহে লাহে ৰছীডাল ধৰ লাহেকৈ উঠা এচা মাৰি ধৰ ধৰি দে ন দিব এনেকৈ ৰখা হৈছে চক ইয়াত ডাঙৰ মাছ
ডাঙৰ মাছ বুলি নহয়, চব মাছ এই মুঠতে ড্ৰামত ৰখা হৈছে। এইখিনি দেখিছেনে? এয়া কচ আৰু আহিয়ে আছে, সেইফালে আহিয়ে আছে গোটেই মাছ। একদম বস্তাই বস্তাই আহিছে। এইখিনি গোটেই বস্তাই বস্তাই মাছ আহিছে। চবতকৈ ডাঙৰজনী কিমান ওজন? ডাঙৰজনী আপোনাৰ 2 কেজি 100। 2 কেজি 100 এইজনী ন? লাষ্টটো আপোনাৰ ছেকেণ্ডটো 2 কিলো 55। একদম লাষ্ট প্ৰাইচটো কিমান? লাষ্ট প্ৰাইচটো আমাৰ তাত লিখা আছে। এই কৌশিকে আনিছে, গ্ৰাছ কাপ এটা লৈ আহিছে কৌশিকে। তাৰ প্ৰাইজত আছে বাৰু মাছ ন? কচ এজনী আছে। অঁ নিতুৱে পকাই আছে। ৰকম ধৰ ই নোৱাৰিব, দিগদাৰ হ'ব। তহঁতি নকৰিবি ৰ, মালটো অকণমান ডাঙৰ আছে। এখন দে না, নেট ভৰা যেন নেট ভৰা, মালটো ডাঙৰ আছে। মজা হ'ব। ঢিলা কৰ বৰশীত ঢিলা কৰ। অঁ আমাৰ ক্লিপটো খুল দে। ৰিপু তামুলী লৈ আহিছে ডাঙৰ মাছ এটা জখিবলৈ। হা আহিব ৰ চাই লোৱা, সেইটো ৱেইট কৰিব। মাইনাছ হৈ আছে, বেগটোত গুচি গৈছে। 1 কেজি 330। এটা আছে বুলি শুনিছোঁ, লিষ্টত থাকিব লাগে। এখন বনাই আছো নেকি? নাই বনালে। দেখিছে কি ধুনীয়াকৈ বহি আছে তেখেত, বৰশী লৈ বহি আছে একদম। কিবা হৈছেগৈ নে? প্ৰাইজত যোৱা নাই? হ'ব, বহুত টাইম আছে, চাই থাকক অলপ দেৰি ন, লাগিবও পাৰে। বাই কেনেকুৱা লাগিছে? বৰ্তমান ভালেই লাগিছে, মাছ বহুত আছে। প্ৰায় এতিয়ালৈকে 20-25 জনীমান ধৰিলোৱে, কিন্তু প্ৰাইজত এতিয়ালৈকে যোৱা নাই। সৰু সৰু মাছবিলাক খালি। এনেই মাছ বেয়া নহয় বাৰু ইয়াত দেই, হয় নাই? এজনী ৰৈছে, বঢ়িয়া। এই এওঁটো কেলা পঠিয়ালে, কেইবাজনীও পঠিয়ালে চাগে। হা অঁ পঠিয়াবই, মাল ডাঙৰ ডাঙৰ লৈ পঠিয়াই দিছে ন। আৰু এওঁলোকৰ নামটোতো অথনিবা চিঞৰিয়ে আছে, মাইকত অকল শুনিবলৈহে পাইছোঁ আৰু। এজন হয় নাই? ফাৰ্ষ্ট প্ৰাইজ ৰৈ আছে নি? এওঁ ৰৈ আছে, বঢ়িয়া। এই নহয় গাছ কাপ নহয় কুঁহি নহ'লে মালি। কৰি পেলাইছে দেখিছে, একদম কেনেকুৱা পকান দিছে একদম। সেইটো চক অকণমান ৰ'বগৈ দেই, প্ৰাইজত ৰ'ব লাগে, ডাঙৰ আছে অলপ। এইজনী মাছটো চলি আছে খেল। তাত পুখুৰীত মাছ ধৰি আছে। মোৰ পাৰ্টনাৰে বহি বৰশী টোপ লগাই আছে, বাই আছে। মই আহি ছাঁত বহি আছোঁ। গম পাইছে গাটো বৰ ঠিক নহয়, বহুত দিনৰ বিৰতিৰ পিছতহে আকৌ আহিলোঁ। বহুত দিন 2 মাহ ধৰি ভিডিঅ' দিয়াও নাই আৰু ক'তো যোৱাও নাই খেলিবলৈ বা বৰশী বাবলৈও যোৱা নাই। এই আজি 2 মাহৰ পিছত
খেলিবলৈ আহিছোঁ ডাইৰেক্ট খেলখন খেলিছোঁ বেয়া লগা নাই বাৰু কিন্তু গাটো উইক সেইকাৰণে অকণমান দেৰি তাত বহোঁ আকৌ আহি ছাইডত বহি থাকোঁ খেল ভাল হৈছে বেয়া হোৱা নাই খালি মাছ সৰু ঠিকে আছে মাছো বেয়া নহয় মানুহ কমিছে মানুহ প্ৰায় 50টামান বুলি কৈছে প্ৰাইজ হালনি কৰি দিলে তেওঁলোকে প্ৰাইজটো চাগে 70 পৰা 20-25 এনেকুৱা হ'ব ফাৰ্ষ্ট প্ৰাইজটো গম পাম জনাম আগতে ৰাতি প্ৰথমতে কৰিলে কামটোখিনি গোটেই এংলাৰখিনিৰ লগত সেইকাৰণে একো এতিয়ালৈকে হুলস্থুল হোৱা নাই কথা পাতিয়ে কৰিলে কিন্তু কিমান কি কৰিলে সেইটো মই গম নাপাওঁ মই অলপ পিছত জানি ল'ম জানি লৈ আপোনালোকক জনাই আছোঁ নিজেও এখন খেল খেলাবলৈ পুখুৰী এটা পাইছোঁ চাবলৈ যাম এইকেইদিনত হয়তো মাৰ্চৰ লাষ্টত বা এপ্ৰিলৰ ফাৰ্ষ্টত খেল এখন আহিব ভাল খেল এখন ডাঙৰ খেল খেল আহিলে আপোনালোকে নিশ্চয় গম পাব ভিডিঅ'টো সম্পূৰ্ণ চাব এই পুতুল লাহন দাই মাছ এটা ধৰিলে আকৌ কিমান ডাঙৰ নাজানো সি খেলি আছে মাছটো সৰু উঠালে এইজন এজন আহি আছে মাছ লৈ ইদুল গৈ আছে কচ লৈ ডাঙৰ পুখুৰী এটা নাইনে মাছ ধৰিছে নিতুৱে ধৰিলে কিন্তু কাম নাই গ্ৰাছ কাপ ধৰিলে কাইট নাই নেকি আছে দেখাই দে মাছটো আকৌ দাঙি পাৱলৈ দি দিয়ক চিধা আজি নিতু ভাইৰেল হৈ আছে নিতুৱে মাছ উঠাই আছে অকল এইটো আকৌ এটা ৰূপচন্দা আনিলে এইটো কাম নাই বাৰু তেওঁ দি দে আৰু খেল আৰু বেছি দেৰি নাই প্ৰায় 2টা বাজিলে আৰু আধা ঘণ্টামান আছে কিয়নো 9:30 বজাত খেল ষ্টাৰ্ট হৈছিলে কাৰণে 2:30 বজালৈকে চাগে খেল দিছে চ' এতিয়ালৈকে লাষ্ট প্ৰাইজটো হ'ল 1 কেজি 605 গ্ৰাম মোৰ মাছ ধৰোঁতে কেইবাটাও ধৰিলোঁ কিন্তু কাম নাই চব সৰু মাছ দলিয়াই দিছোঁ 2টা মাছ পঠিয়াইছিলোঁ বাৰু ৰাতিপুৱাই তাৰ ৱেটটো হ'ল এইটো প্ৰথম মাছটো আছিলে 745 গ্ৰাম সেইটো ৱেটত আছিলে তাৰপিছত হেৰি ওলালে তাৰপিছত আছিলে 1 কেজি 395 গ্ৰাম ই ওলাই আহিলে বৰ্তমান লাষ্টৰ মাছটো হ'ল 1 কেজি 605 গ্ৰাম ফাৰ্ষ্টটো হ'ল 2 কেজি কিবা এটা এই গোলাঘাটৰ অমিতাভ দাই পাই আছে আৰু লাষ্ট মাছটো বৰ্তমান ই পাই আছে এতিয়ালৈকে ই পাই আছে ডিব্ৰুগড় যি কি নহওক এতিয়াও অলপ টাইম আছে চাওঁ কি হয় হয়তো লাগিবলৈও আশা আছে লাগিব পাৰে মাছ কিয়নো মাছ আছে এতিয়াও ডাঙৰ মাছে আছে সৰু মাছ পোৱা নাই কিন্তু যিবোৰ মাছ উঠিছে আমি এতিয়াও প্ৰায় বহুত মাছ দলিয়ালোঁ ধৰিছোঁ আৰু দলিয়াইছোঁ বেলেগ কাম কৰা নাই একো এতিয়া অকণমান আগতে এটা মই জোখাবও নিছিলোঁ 900 কিমান গ্ৰাম 995 গ্ৰাম তাত পেলাই থৈ গুচি আহিলোঁ কমিটি তাত দেখাইছিলোঁ আপোনাক এদিন নিতুৱে ধৰিছিলে যে সেইটো বাকী গ্ৰাছ কাপো ধৰিলে দলিয়াই দিছোঁ কিবা কিবি ঢেৰ মাছ ধৰিছোঁ আপুনি ভিডিঅ'ত দেখিব আপোনালোকে দেখিছেই খেল শেষ হৈছে আৰু খুব বেছি 5 মিনিটমান আছে ৰাইজসকল এই উঠিছে কোনোবা বৰশী উঠালে প্ৰায় দলিয়াইও আছে কমিটি বহি আছে প্ৰাইজ দিব কিমান দিয়ে কোনে পায় কি কথা নাজানো মুঠতে খেলখন শেষ হ'বলৈ হ'ল আহিছিলোঁ খেলিবলৈ মাছ পালোঁ নোপোৱা নহয় আচলতে প্ৰাইজত নপৰিলে কথা সিমানে প্ৰাইজৰ পৰা আউট হৈ গুচি গ'ল আমি যিমান ডাঙৰ মাছ পাইছিলোঁ আমাতকৈ ডাঙৰ মাছ পালে বেলেগে তো ওলাই গ'ল লাষ্টটো চাই লওঁ ভিডিঅ'টো সামৰি দিম খেল শেষ হ'ব প্ৰাইজ কোনে পায় কি কথা দেখাম পাৰিলে পৰাপক্ষত যদি পাৰোঁ সময় থাকে দেখাম তো আপোনালোকে চাব সম্পূৰ্ণ চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো যাতে মই এনেকুৱা ভিডিঅ' আপোনালোকে চাব পাৰিলে আৰু আগন্তুক হয়তো ৰিচেণ্ট মাৰ্চৰ লাষ্টৰ পিনে খেল এখন ওলাব হয়তো সেইখন আমি অৰ্গেনাইজ কৰিম কৈ থৈছোঁ আপোনালোকক ভাল খেল এখন আহি আছে মানে কম জইনিং ফিজত ভাল এমাউণ্ট প্ৰাইজ মানে লাখ টকাৰ ওপৰত চাব এইখনেই আজিৰ প্ৰাইজ চূড়ান্ত প্ৰাইজ লিষ্টখন মাছ টোটেলি প্ৰাইজ 9টা আছিলে 9টা প্ৰাইজ দিয়া হৈছিলে ফাৰ্ষ্ট প্ৰাইজটো আপোনাৰ
অমিতাভ হাজৰিকা 2 কেজি 100 গ্ৰাম কি মাছ আছিলে ধৰিব পৰা নাই তেখেতে চাগে কচ মাছ এইটো কৈছে 88 টিকেট নাম্বাৰ সেকেন্ড হ'ল 77 কি নাম কি পিনাক পি দত্ত 2 কেজি 55 গ্ৰাম তেখেত সেকেন্ড থাৰ্ডটো হ'ল বি শইকীয়া গোলাঘাটৰ তেওঁ 2 কেজি 50 গ্ৰাম তাৰপিছত ফ'ৰ্থটো হ'ল দীপাংকৰ সন্দিকৈ 1 কেজি 940 গ্ৰাম পাঁচটো হ'ল আমাৰ ইকৰামুল এই লিখিছে বেলেগ আৰ আলি 1 কেজি 750 গ্ৰাম তাৰপিছত 6 নম্বৰটো বি শইকীয়া 1 কেজি 715 গ্ৰাম তাৰপিছত অমিতাভ হাজৰিকা আকৌ 1 কেজি 655 গ্ৰাম তাৰপিছত আৰ আলি মানে ইকৰামুলে দুটা পালে 1 কেজি 630 গ্ৰাম তাৰপিছত 13 ডি গগৈ 1 কেজি 620 গ্ৰাম আৰু এটা আছে প্ৰাইজ হয় আৰু এটা প্ৰাইজ আছে ইয়াত কেলে 1 কেজি 605 গ্ৰাম যে কৈ আছিলে যে নহ'লগৈ নি নহ'লগৈ নহয় মই সেইটো কোৱা নাই আপোনাৰ আৰু এটা প্ৰাইজ আছিলে নি বোলো লাষ্ট এনাউন্সমেণ্টটো হৈছিলে 1 কেজি 605 গ্ৰাম একদম দেখা নাই বোলো কি হ'ল সেইটো নাই ন তেনেহ'লে সেইটো ওলাই গ'ল বাৰু যি কি নহওক এয়া আজি খেল আছিলে প্ৰাইজ কিমান কৰা হৈছিলে সেইখিনি দেখাই দিওঁচোন ৰাইজক এইটো ফাৰ্ষ্টটো আছিলে আপোনাৰ এনেই লিখা আছিলে 70,000 টকা তেখেতলোকে চবৰ মানুহ কমাৰ কাৰণে গোটেই এংলাৰখিনিৰ লগত কথা পাতি প্ৰাইচটো কমাই 20,000 কৰিলে ফাৰ্ষ্ট প্ৰাইচটো 20,000 কৰিলে ছেকেণ্ডটো 40 আছিলে 10 কৰিলে থাৰ্ডটো 20 আছিলে 7 কৰিলে ফ'ৰ্থটো 10 আছিলে 6 কৰিলে 10 আছিলে 6 কৰিলে তাৰপিছত বাকীকেইটা 5,000 নেকি 5,000 দিয়া হৈছে বাকী আৰু 1 2 3 4 জনক 5,000 টকা লিখা আছিলে 5,000 টকা দিয়া হৈছে ইমানখিনিয়ে আছিলে আজি খেলখন বিশেষ মানে বেলেগ কথা একো নাই ৰাইজ মানুহ এংলাৰ কমিলে প্ৰথম কথা হ'ল ইয়াত ভুল এটাই হ'ল খেলখনৰ এডভাৰটাইজ নহ'ল কোনো এডভাৰটাইজ ভাল হোৱা নাই প্ৰথম কথা খেলৰ লাষ্টৰ দুদিন আগত ভিডিঅ' এটা ওলাইছে সেইটো ভিডিঅ' হয়তো বহুতে নেদেখিলে আৰু গ্ৰুপত যদিও তেওঁলোকৰ মানুহ কোনোবা আছিলে তেওঁলোকেও বেছি গুৰুত্ব নিদিলে আচলতে গ্ৰুপত মানে সুধিয়ে থাকে মানে কিবা কিবি কৈ থাকে সোধে যে খেল হ'ব নহয় কিবা কিবি আচলতে আলোচনা নহ'ল তেওঁলোকেও কোনো গুৰুত্ব নিদিলে ভাবিলে এড্ৰেছ মানে ফটোখন বেনাৰখন ওলাই যোৱাৰ লাগিলে মানুহ হ'ব বুলি ভাবে আচলতে আজিকালি মানে যোনেই নাপাতক মই ক'বলৈ জনাই খেল হ'লে ভাল হয় আৰু যিকিনো যি হ'ল মানুহ কম হ'ল খেল কমিল খেল ভাল হ'ল মাছ যথেষ্ট মাছ উঠিছে বহুত মাছ উঠিছে মানুহখিনিয়ে আহি ভাল পালে তো এয়া আছিলে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব আগতেও কৈছোঁ আগন্তুক খেলবোৰ আহি থাকিব মই 2 মাহৰ পিছত আকৌ আহিছোঁ এক্টিভ হৈছোঁ তো পাই থাকিব নেক্সট নন ষ্টপ ভিডিঅ' পাই থাকিব তো আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় অসম